নাহমাদুহু ওয়া নুসাল্লি আলা ৰাছূলিহিল কাৰীম আম্মা বা'দ। সম্মানিত সামিনে কেৰাম, আজি আমি আলোচনা কৰিবলৈ লৈছোঁ শৰীয়তৰ দৃষ্টিত উত্তম বা নেক পুৰুষসকলৰ পৰিচয় বা লক্ষণসমূহ। দেখক যে শৰীয়তৰ দৃষ্টিত অকল মাত্ৰ যে মহিলাসকলৰেই পুৰুষসকলৰ প্ৰতি দায়িত্ব আৰু কৰ্তব্য বা খিদমত কৰিবলগীয়া আছে এনেকুৱা নহয়। ইয়াৰ লগে লগে কোৰআন আৰু হাদিছৰ ৰচনীত পুৰুষসকলৰো মহিলাসকলৰ প্ৰতি অৰ্থাৎ চহৰসকলৰ বিবিসকলৰ প্ৰতি যি দায়িত্ব আৰু কৰ্তব্য আছে সেইখিনিও আমি আলোচনা কৰোঁ। সূৰা নিছাৰ আয়াত নম্বৰ 34ৰ এটা অংশ যে আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম আর-রিজালু কওয়ামুনা আলান নিসাই বিমা ফাদ্দালাল্লাহু বা'দাহুম আলা বা'দিন ওয়া বিমা আনফাকু মিন আমওয়ালিহিম সাদাকাল্লাহুল আযীম। আয়াতে পাকৰ খোলাসা হ'ল এনেকুৱা যে মৰ্দ বা পুৰুষজন হাকিম হয় মহিলাৰ কাৰণে। ইয়াৰ অৰ্থ হ'ল এইটো যে সেই পুৰুষজন সেই মহিলাগৰাকীৰ মুৰব্বী হয়, আৰু মুৰব্বী হোৱাৰো কাৰণ হ'ল এইটো যে তেওঁলোকৰ কামাইৰ পৰা বা যিবিলাক উপাৰ্জন কৰে সেই উপাৰ্জনৰ পৰাই নিজৰ বিবিৰ লগত খৰচ কৰে। খৰচ বুলি কওঁতে পুৰুষজনৰ জিম্মাত থাকে সেই মহিলাগৰাকীৰ খাদ্য, কাপোৰ বা থকাৰ ব্যৱস্থা, আৰু লগতে যদি বেমাৰ আজাৰ হয় সেই মহিলাগৰাকীৰ ট্ৰিটমেণ্ট কৰাৰ প্ৰতিটো সমস্যাতে সেই পুৰুষজনে মহিলাগৰাকীক সহায় কৰা। এই প্ৰত্যেকটো বস্তু সেই পুৰুষজনৰ কাৰণে নৈতিক দায়িত্ব আৰু কৰ্তব্য হয়। কাৱাম আৰবী জবানৰ সেইজন মানুহক কোৱা হৈছে যিজনৰ জিম্মাত বা দায়িত্বত কোনো কাম বা কোনো ব্যৱস্থাপনাৰ জিম্মেদাৰ বা দায়িত্ব লোৱা মানুহজনক বুজোৱা হৈছে। ইয়াৰ উপৰিও এটা কথা লক্ষণীয় যে আর-ৰিজালু কওয়ামুনা আলান নিসা, পুৰুষক যে হাকিম বনোৱা হৈছে মহিলাৰ কাৰণে বা মহিলাৰ ওপৰত, ইয়াৰ কাৰণ হ'ল যে নবুৱতৰ নিচিনা যিটো এটা গুৰুত্বপূৰ্ণ যি দায়িত্ব আল্লাহৰ ফালৰ পৰা কোনো চিলেক্টেড পাৰ্চনক দিয়া হয় সেই জিম্মেদাৰিটো পুৰুষকেই দিয়া হয়। সেই ফালৰ পৰাও যদি চাবলৈ যাওঁ তেতিয়াহ'লে মহিলাতকৈ পুৰুষৰ দায়িত্ব বা জিম্মেদাৰি লোৱাটো তুলনামূলকভাৱে বেছি হয়। গতিকে হাকিম দি মুৰাদ লৈ যদি পুৰুষসকলে চিন্তা কৰে যে আমি মহিলাসকলক যি ইচ্ছা তেনেকেই ব্যৱহাৰ কৰোঁ বা আমি তেওঁলোকক নিজৰ পুৰুষত্বৰ গইনা লৈ যিকোনো ব্যৱহাৰ কৰিম বা তেওঁলোকৰ ওপৰত জুলুম কৰিম, এনেকুৱা কেতিয়াও নহয়, আৰু সেয়া শৰীয়তৰ দৃষ্টিত উত্তম পুৰুষৰ পৰিচয়ো নহয়। কিয়নো কোৰাণে পাকত সূৰা নিছাৰ 19 নম্বৰ আয়াতৰ এটা অংশ আছিৰুহুন্না বিল মাৰুফ, যাৰ তফছিলত উলামা কেৰামসকলে লিখিছে যে পুৰুষসকলে মহিলাসকলৰ লগত মাৰুফ তৰিকা বা উত্তম নীতি নিয়মৰ সৈতে ভাল ব্যৱহাৰ কৰাটো হুকুম দিয়া হৈছে। ইয়াৰ উপৰিও সূৰা বাকাৰাৰ আয়াত নম্বৰ 233 আল্লাহ তবাৰক তাআলাই ফৰমাইছে আন তাৰাদিম মিনহুমা ওয়া তাশাউৰিন, য'ত পুৰুষসকলক শিক্ষা দিয়া হৈছে যে যিকোনো কাম কৰাৰ ক্ষেত্ৰত মাছৱাৰা বা আলোচনা কৰি ল'ব। কোৰআনৰ বিভিন্ন আয়াতৰ উপৰিও হাদিছে পাকতো আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ বহুতো ফৰমান পোৱা যায়। যেনেকৈ এটা হাদিছ হযৰত আবু হুৰাইৰা ৰাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত আছে যে ক্বালা ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আকমালুল মুমিনিনা ঈমানান আহসানুহুম খুলুকান ওয়া খিয়ারুকুম খিয়ারুকুম লিনিসাইহিম আও কামা ক্বালা আলাইহিস সালাতু ওয়াসসালাম। হাদিছে পাকৰ মাহফুম হ'ল ঈমানৰ হিচাপে কামিল বা পূৰ্ণাংগ মুমিন ব্যক্তি সেইজন যিজনৰ আখলাক বা চৰিত্ৰ সকলোতকৈ উত্তম, আৰু তোমালোকৰ ভিতৰত উত্তম ব্যক্তি সেইজন যিজন নিজৰ বিবিৰ কাৰণে উত্তম। সৰ্বশেষত খোলাসাই কালাম এইটো যে চহৰৰ কাৰণে উচিত যে তেওঁ নিজৰ বিবিক আল্লাহৰ ফালৰ পৰা দান কৰা এটা নিয়ামত বুলি ভাবিব লাগে। সেয়েহে এই নিয়ামতৰ সন্মান আৰু মুহাব্বত অন্তৰত সদায় থাকিব লাগে, আৰু যদি কেতিয়াবা কোনোদিনা বিবিয়ে গলতি বা ভুল কৰি লয় তেতিয়াহ'লে খুব নম্ৰ ব্যৱহাৰৰ সৈতে সবৰ বা ধৈৰ্য আৰু সহানুভূতিশীল নীতি আদৰ্শৰে নিজৰ বিবিক ইছলাহ বা শুদ্ধ কৰাৰ চেষ্টা কৰিব লাগে, আৰু আপচৰ মাজত যিকোনো সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত গঠনমূলক আলোচনা কৰি সমাজখনত নিজকে উত্তম পুৰুষ বা উত্তম বিবি বা মহিলা হিচাপে নিজকে পৰিচয় দিয়াটো খুবেই জৰুৰী হয়। গতিকে আল্লাহ পাকে আপোনাক মোক সকলোকে বিবিৰ ক্ষেত্ৰত চহৰৰ যিখিনি হক আছে বা দায়িত্ব আছে, অন্যহাতে চহৰৰ ক্ষেত্ৰত বিবিৰ যি হক বা দায়িত্ব আছে, এই প্ৰতিটো হক দায়িত্ব আৰু কৰ্তব্যবিলাক আমাক সকলোকে বুজিবৰ কাৰণে তৌফিক দান কৰক। আৰু ইয়াৰ আগত যিখিনি বয়ান হ'ল আগৰ এপিছডটোত আৰু বৰ্তমান যিখিনি বয়ান হ'ল আলোচনা হ'ল আমাৰ মাজত,
এই সকলোখিনিৰ ওপৰত আমল কৰা তৌফিক দান কৰক। আমিন। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।